নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আমি আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ ৰাতিপুৱা আৰু গধূলি চাকি তথা ধূপ জ্বলাওঁতে কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। সদায় ঘৰত চাকি জ্বলালে সুখ সমৃদ্ধি প্ৰাপ্তি হয় তথা লক্ষ্মী মাৰ বাস হয়। লগতে এই মন্ত্ৰ উচ্চাৰণ কৰিলে মনৰ সকলো ইচ্ছা পূৰণ হয় আৰু শীঘ্ৰেই ভগৱানৰ আশীৰ্বাদ পোৱা হয় বুলি মনা হয়। বন্ধু বান্ধৱীসকল, আমি প্ৰতিদিনেই ঘৰত পূজা কৰোঁতে আৰু পূজাত বিশেষভাৱে চাকি জ্বলাওঁ। আনকি যিসকলে প্ৰতিদিনেই বিধি বিধানেৰে পূজা নকৰিলেও ঘৰৰ পূজাস্থানত ভগৱানৰ সন্মুখত চাকি এগছি হ'লেও জ্বলায়। চাকি বা দীপ জ্বলোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে আৰু চাকিয়েই খন্তেকতে ঘৰৰ আৰু মনৰ আন্ধাৰ দূৰ কৰে। পণ্ডিত আৰু জ্যোতিষসকলৰ মতে ঘৰত ঘিউ বা তেলৰ চাকি জ্বলালে ধাৰ্মিক ৰূপে লাভটো পোৱা যায়। লগতে ঘৰখনত থকা বাস্তুদোষৰ বাবে লাভজনক হয় আৰু ধনাত্মক শক্তিৰ উদ্ভৱ হয়। কিন্তু যদিহে চাকি জ্বলোৱাৰ সময়ত কিছু কথাৰ ধ্যান ৰখা যায় তেন্তে সেই পূজা শীঘ্ৰেই সফল হয়। তেন্তে জানো আহকচোন, চাকি জ্বলোৱাৰ সময়ত কি কি কথাৰ ধ্যান ৰাখিব লাগে। মনা হয় যে ঘৰত নিয়মিতভাৱে যদি চাকি জ্বলোৱা হয় তেন্তে ঘৰত ধনাত্মক শক্তিৰ সক্ৰিয় হৈ থাকে। চাকিৰ ধোঁৱাৰ পৰা ঘৰত থকা হানিকাৰক বীজাণুবোৰ ধ্বংস হৈ যায়। চাকিয়ে অন্ধকাৰ শেষ কৰি পোহৰ বিয়পায়। চাকিৰ পোহৰ দেৱ দেৱীৰ বিশেষভাৱে প্ৰিয়। পূজা পাঠ বা যিকোনো মাংগলিক কামত চাকি অনিবাৰ্য। এটা কথা বিশেষভাৱে মনত ৰাখিব, যাতে পূজাৰ সময়ত কেতিয়াও চাকি নুমাই নাযায়। চাকি ভগৱানৰ প্ৰতিমাৰ সন্মুখত লগাব লাগে। পূজাত কেতিয়াও খণ্ডিত চাকি জ্বলাব নালাগে। এই সাৱধানবোৰ মানি চাকি জ্বলাব লাগে। এতিয়া আহকচোন জানো, চাকি জ্বলোৱাৰ সময়ত উচ্চাৰণ কৰিব লগা মন্ত্ৰটো কি? প্ৰিয় বন্ধুসকল, চাকি জ্বলোৱাৰ সময়ত উচ্চাৰণ কৰা এই মন্ত্ৰটো হৈছে শুভং কৰতি কল্যাণম আৰোগ্য ধন সম্পদা শত্ৰু বুদ্ধি বিনাশায় দীপ জ্যোতি নমস্তুতে। এই মন্ত্ৰটোৰ সৰল অৰ্থটো এইটো যে শুভ আৰু কল্যাণ কৰা, আৰোগ্য আৰু ধন সম্পদ দিয়া, শত্ৰুৰ বুদ্ধি বিনাশ কৰা। চাকিৰ পোহৰ, আপোনাক নমস্কাৰ। শাস্ত্ৰ অনুসৰি মন্ত্ৰ উচ্চাৰণ কৰি চাকি জ্বলালে ঘৰত সুখ শান্তি অটুট থাকে আৰু বাস্তু দোষ দূৰ হয়। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। হাঁহি থাকক।